বিশ্বনাথৰ কোচগাঁও নিবাসী শ্ৰী ৰঞ্জিত দাস আজি বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰ্দিষ্ট লোকজনৰ পৰিয়ালে ইতিমধ্যে ৰঞ্জিত দাসৰ সন্ধান বিচাৰি বিভিন্ন স্থানত খবৰ কৰিছে যদিও এতিয়া পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে পৰিয়ালৰ লোকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এই বিষয়ে অৱগত কৰিছে বুলিও জানিব দিছে। নিৰ্দিষ্ট লোকগৰাকী শাৰীৰিকভাৱে অসুস্থ বুলি পৰিয়াল লোকে জানিব দিয়াৰ লগতে লোকজনক কোনো লোকে নাগশংকৰ দিশে প্ৰত্যক্ষ কৰিছিল বুলিও জানিব দিছে। সেয়ে কোনো সদাশয় ব্যক্তিয়ে নিৰ্দেশ হোৱা লোকজনৰ সন্ধান লাভ কৰিলে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অথবা 9364670087 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নমস্কাৰ, মই কুলজিৎ, মোৰ দাদা এই ৰঞ্জিত দাস, মোৰ জেঠাই ল'ৰা। তেখেত আজি দুপৰীয়াৰ পৰা ঘৰৰ পৰা নাইকিয়া হৈ গৈছে। তেখেতক মোটামুটি 3:30 বজাত নাগশংকৰ ওচৰত দেখা গৈছিল। তেখেত প্ৰেছাৰৰ অকণ পেচেণ্ট। তেখেত বৰ্তমান হেৰাই গৈছে। আপোনালোকে যদি আপোনালোকক অনুৰোধ জনাইছোঁ, তেখেতক বিচাৰক, প্ৰচাৰ কৰক।